সবাইকে আমার জোহার। মোর ভাই বহন সব তাহানেকের কি খবর? জনতাৰ ভাষাক নিজৰ ভাষা কৰি লোৱা এক ব্যক্তিত্ব। আপোনালোক আটাইকে মোৰ আন্তৰিক ওলগ জনাইছো। জনতাৰ অনুভৱ আৰু আৱেগক বুজি পোৱা এক সত্তা, এজন জননেতা। নাম নৰেন্দ্ৰ মোদী। চনৰ ২৬ মে ভাৰতৰ গণতন্ত্ৰত সূচনা হৈছিল এক নতুন অধ্যায়ৰ। বিকশিত ভাৰত, আত্মনিৰ্ভৰশীল এক নৱ ভাৰতৰ স্বপ্নৰে দেশৰ ১৫ সংখ্যক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল এগৰাকী কৰ্মপটু দক্ষ নেতাই, যাৰ নেতৃত্বত ভাৰতবাসীয়ে দেখিছিল এক নৱ ভাৰতৰ স্বপ্ন। আৰু সেই স্বপ্নক বাস্তৱায়িত কৰিবলৈ সক্ষম হোৱা সেই কৰ্মপটু দক্ষ জননেতাগৰাকীয়ে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। मैं नरेंद्र दामोदर दास मोदी ईश्वर की शपथ लेता हूं कि मैं विधि द्वारा स्थापित भारत के संविधान के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। 1950 চনৰ 17 ছেপ্টেম্বৰত গুজৰাটৰ এটি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় কাৰ্যকৰ্তা নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী সময়ত আনুষ্ঠানিকভাৱে জড়িত হৈছিল ভাৰতীয় জনতা পাৰ্টীৰে। কৰ্মদক্ষতা আৰু শক্তিশালী নেতৃত্বৰে দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা নৰেন্দ্ৰ মোদী 2001 চনত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। পৰৱৰ্তী সময়ত একেৰাখে 13 বছৰ ধৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰূপে অধিষ্ঠিত হোৱাৰ পাছত 2014 চনত দেশৰ ৫৫ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তাৰ পাছৰে পৰা দেশত তেওঁৰ নেতৃত্বত আৰম্ভ হয় পৰিৱৰ্তনৰ নতুন জোৱাৰ। দেশৰ ৰাজনৈতিক সংস্কৃতিৰ ধাৰা সলনি কৰি সকলোতে গুঞ্জৰিত হয় কেৱল মোদী মূৰ্ধনি। সফলতাৰে প্ৰথম কাৰ্যকাল অন্ত পৰাৰ পাছত পুনৰ জনতাই দ্বিতীয় আৰু তৃতীয়বাৰলৈ দেশৰ শাসনভাৰ অৰ্পণ কৰে নৰেন্দ্ৰ মোদীক। ইতিমধ্যে 11টাকৈ বৰ্ষ অতিক্ৰম কৰিছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে। এই 11টা বছৰত নৰেন্দ্ৰ মোদীৰ দক্ষতাই কেৱল দেশতেই নহয়, বিদেশতো নামাংকিত কৰিছে ভাৰতৰ নতুন পৰিচয়ক। সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে আগবঢ়া নৰেন্দ্ৰ মোদীৰ তৎপৰতাত দেশৰ প্ৰতিটো চুককোণৰ জনতাই দেখিছে উন্নয়নৰ নতুন ছবি। দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চল তথা অসম ৰাজ্যৰ জনতায়ো নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লাভ কৰিছে স্বাস্থ্য, শিক্ষা, সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে পূৰ্বে নেদেখা, পূৰ্বে নোহোৱা বিকাশ। চৰকাৰৰ প্ৰতিখন আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ জনতাই। এটা সময় আছিল
উত্তৰ পূৰ্বাঞ্চল মানেই যেন আছিল কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টি কেৱল অৱহেলা কিন্তু নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণৰ পাছতেই সেই ধাৰাৰ সলনি হ'ল পূৰ্বৰ লুকিছ পলিচিৰ বিপৰীতে মোদীৰ এক্টিভ পলিচিৰ বাবে আজি অসমে লাভ কৰিছে এক নতুন মাত্ৰা পূৰ্বৰ এলাগী উত্তৰ পূৰ্বাঞ্চলক আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰূপান্তৰ কৰিছে অষ্ট লক্ষ্মীলৈ भारत के पूर्वोत्तर में 8 राज्यों की अष्टलक्ष्मी विराजमान है असम अरुणाचल प्रदेश मणिपुर मेघालय मिजोरम नागालैंड त्रिपुरा और सिक्किम नॉर्थ ईस्ट के इन 8 राज्यों में अष्टलक्ष्मी के दर्शन हुए আৰম্ভণিৰ পৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে উত্তৰ পূবৰ উন্নয়নত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে চৰকাৰৰ উত্তৰ পূব নীতিয়ে কেৱল অৰ্থনৈতিক বিকাশ আৰু আভ্যন্তৰীণ সুৰক্ষাই নহয় বৰঞ্চ ব্যতিক্ৰমী সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰা আৰু ইয়াৰ উদযাপনত বিশেষ ভূমিকা পালন কৰিছে এই 11টা বছৰত প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ সংখ্যক ভ্ৰমণে সলনি কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰূপৰেখা বিশেষকৈ প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণৰ পাছত অসমলৈ নৰেন্দ্ৰ মোদীৰ সঘন ভ্ৰমণসূচীয়ে দিল্লীৰ সৈতে অসমৰ জনতাৰ বিশেষ সম্পৰ্ক গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে ये अविस्मरणीय है ये अद्भुत है ये असम है প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ ৩৫ বাৰ এতিয়ালৈকে আহিবলৈ সক্ষম হৈছে যিকোনো প্ৰধানমন্ত্ৰী যদি আমি তুলনা কৰোঁ যে কোনজন প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ অসম ভ্ৰমণ কৰিছিল জৱাহৰলাল নেহৰুৰ পৰা লাল বাহাদুৰ শাস্ত্ৰীলৈকে ইন্দিৰা গান্ধীৰ পৰা আন প্ৰধানমন্ত্ৰী সকললৈকে আনকি অসমৰ পৰা নিৰ্বাচিত আমাৰ ৰাজ্যসভাৰ সাংসদ ডক্টৰ মনমোহন সিঙৰ অসম ভ্ৰমণৰ লগত যদি তুলনা কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো অভিলেখ ভংগ কৰি আমাৰ ৰাজ্যখনক ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাৰ এক পাৰ্টনাৰ হিচাপে তেখেতে আমাক আমাৰ যোগ্য স্বীকৃতি দিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৈছে প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যিয়ে অসমৰ সৈতে গঢ়িছে এক অভিন্ন সম্পৰ্ক প্ৰধানমন্ত্ৰীগৰাকীয়ে আগস্থান দিয়া অসমৰ স্বাভিমান গামোচাই প্ৰতিফলিত কৰে অসমৰ প্ৰতি থকা প্ৰধানমন্ত্ৰীগৰাকীৰ ভালপোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত সমগ্ৰ বিশ্বৰ সন্মুখতে অসমীয়া গামোচা কান্ধত লৈ প্ৰতি বছৰে যোগাভ্যাস কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ উপৰিও দেশ বিদেশৰ বিভিন্ন অনুষ্ঠানত অসমীয়াৰ আপোন গামোচাখন কান্ধত লৈ মোদীয়ে অসমৰ সংস্কৃতি আৰু বয়ন শিল্পৰ প্ৰচাৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে অৱশ্যে প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰে পৰা অসমৰ সৈতে নৰেন্দ্ৰ মোদীৰ আছে বিশেষ সম্পৰ্ক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ তথা বিজেপিৰ কাৰ্যকৰ্তা হৈ থকাৰ সময়তো অসমলৈ প্ৰায় আহিছিল তেওঁ ৰাজ্যৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি অঞ্চলটোৰ সমাজ সংস্কৃতি আৰু ইতিহাসৰ সৈতে পৰিচিত হোৱাৰ লগতে সমস্যাৰাজিৰো বুজ লৈছিল মোদীয়ে হয়তো এই অভিজ্ঞতাই পৰৱৰ্তী সময়ত অসমৰ জনতাৰ বাবে কল্যাণকামী পদক্ষেপ লোৱাত প্ৰধানমন্ত্ৰী মোদীক সহায় কৰিছিল তেখেতে যেতিয়া চিফ মিনিষ্টাৰ আছিলে গুজৰাটৰ 2001 চনত বোধহয় তেতিয়াও অসমৰ লগত তেখেতৰ সম্পৰ্ক যথেষ্ট আছিল আৰু তাৰপিছত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সম্পাদক হৈছিলে মুখ্য সম্পাদক হৈছিলে সেই সময়তো তেখেতে অসমলৈ আহিছিলে এয়াৰপৰ্টৰ পৰা আহোঁতে বোলে অকণমান আগত যাওঁ বুলি ক'লে অকণমান আগত গৈ মানে ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন দেখিলে তাৰপৰা ঘূৰি আহোঁতে ক'লে যে ইমান সুন্দৰ স্পট অসমৰ ব্ৰহ্মপুত্ৰৰ সৈতে পাহাৰে সৈতে চাৰিওফালে নীলাচল পাহাৰ কামাখ্যা মন্দিৰ এই সুন্দৰ স্পটটো যদি বিদেশত হ'লহেঁতেন কেনেকুৱা সুন্দৰ কৰিলেহেঁতেন তেতিয়া সেই মুহূৰ্তত সেই কথাটো তেখেতে কৈছিলে জেনেৰেল ছেক্ৰেটাৰী হৈ থাকোঁতে আৰু অসমৰ ক্ষেত্ৰত বিশেষ তেখেতে ব্ৰহ্মপুত্ৰখনৰ প্ৰতি তেখেতৰ মানে বেলেগ এটা আকৰ্ষণ আছিলে তেখেতে মাজুলীয়ে কওক বা তেজপুৰতেই কওক তেখেতে এই আমাৰ যিখিনি ইয়াৰ থলুৱা
কলা সংস্কৃতি আমাৰ সত্ৰীয় যি সংস্কৃতি এই সত্ৰীয় সংস্কৃতি তেখেতে মাজুলীত বহুতবাৰ গৈছিল আৰু তেখেতে তেতিয়াই এইবিলাকৰ বিষয়ে বিশেষভাৱে তেখেতে সত্ৰাধিকাৰসকলৰ লগত কথা পাতিছিলে তেখেতসকলৰ লগত ভাৱ বিনিময় কৰিছিলে আৰু তেখেতে এটা সাম্যক জ্ঞান বৈষ্ণৱ সংস্কৃতিৰ সম্পৰ্কে তেতিয়াই আহৰণ কৰিবলৈ সক্ষম হৈছিল প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি স্বাস্থ্য শিক্ষা শক্তি আদি বিভিন্ন ক্ষেত্ৰত অসমৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বাবে ৰাজ্যখনে অভূতপূৰ্ব উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে এই 11টা বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ বহু অসম্পূৰ্ণ হৈ থকা প্ৰকল্পই পূৰ্ণতা লাভ কৰিছে তাৰে অন্যতম ডিব্ৰুগড় বগীবিল দলং দীৰ্ঘ অপেক্ষাৰ অন্তত 2018 চনৰ 25 ডিসেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত ৰেল আৰু পথ সুবিধা সম্পন্ন এই বগীবিল দলং আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ইয়াৰ পূৰ্বে 2017 চনত এছিয়াৰ ভিতৰতে অন্যতম দীঘল দলং ধলা শদিয়া সংযোগী ভূপেন হাজৰিকা সেতু ৰাইজৰ বাবে মুকলি কৰি অসমৰ আন্তঃগাঁথনিত আন এক নতুন যুগৰ সূচনা কৰিছিল তদুপৰি বহু প্ৰতীক্ষিত যোৰহাট মাজুলী সংযোগী দলং গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং ধুবুৰী ফুলবাৰী দলং অন্যতম একেদৰে ৰেল সংযোগৰ ক্ষেত্ৰতো অসমৰ ৰেলপথৰ উন্নীতকৰণ বন্দে ভাৰতকে ধৰি নতুন ৰেলৰ চলাচল অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰেল ষ্টেচনৰ উন্নয়ন আদিৰ জৰিয়তে নতুন দিগন্তৰ সূচনা কৰিছে ইয়াৰ উপৰি ঘাইপথ প্ৰকল্পৰ ক্ষীপ্ৰ ৰূপায়ণ উড়ান আঁচনিৰ জৰিয়তে বিমান যাতায়াতৰ সুবিধা বৃদ্ধি তথা জল পৰিবহণৰ নতুন সম্ভাৱনাৰ মুকলিৰ জৰিয়তে নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ যাতায়াত আৰু যোগাযোগ খণ্ডৰ অভূতপূৰ্ব কল্যাণ সাধন কৰিছে ইয়াৰ ফলত ব্যৱসায় বাণিজ্যই লাভ কৰিছে নতুন গতি শান্তি লাভ কৰিবলৈ হলে প্ৰয়োজন যোগ্য নেতৃত্ব এখন যোগ্য চৰকাৰ এক গ্ৰহণযোগ্য নীতি আৰু সকলোৰে সমান অৰিহণা এই ক্ষেত্ৰত বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদে দাঙি ধৰিছে এক উত্তম নিদৰ্শন এসময়ৰ সন্ত্ৰাস জৰ্জৰ এই অঞ্চল বৰ্তমান প্ৰগতিৰ পথত কিন্তু এয়া কেনেকৈ সম্ভৱ হ'ল अब हिंसा के अंधकार को इस धरती पर लौटने नहीं देना है अब इस धरती पर किसी भी मां के बेटे का किसी भी मां की बेटी का किसी भी बहन के भाई का किसी भी भाई की बहन का खून नहीं गिरेगा हिंसा नहीं होगी बोल शांति चुक्ति 2020 नरेंद्र मोदीर 11 বছৰীয়া কাৰ্যকালত অসমৰ বাবে গ্ৰহণ কৰা আন এক উল্লেখনীয় পদক্ষেপ একেদৰে কাৰ্বি আংলং শান্তি চুক্তি 2021 আদিবাসী অসম শান্তি চুক্তি 2022 DNLA শান্তি চুক্তি 2023 আলফা শান্তি চুক্তি 2023 অন্যতম দীৰ্ঘদিনৰ পৰা চুবুৰীয়া ৰাজ্যসমূহৰে অসমে সন্মুখীন হৈ অহা সীমা সমস্যা সমাধানতো নৰেন্দ্ৰ মোদীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে শেহতীয়াকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সম্পন্ন হোৱা সীমা বিবাদ ৰোধৰ চুক্তি অন্যতম জাগিৰোডৰ নিৰ্মীয়মান সেমিকণ্ডাক্টৰ প্ৰকল্পই অসমত বিকাশৰ অসীম সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে 2024 বৰ্ষৰ 13 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি অসম তথা দেশৰ বাবে এক ঐতিহাসিক দিন বুলি অভিহিত কৰে যাৰ জৰিয়তে উজ্জ্বল ভৱিষ্যতৰ বাবে এক শক্তিশালী পদক্ষেপ ৰূপে চিহ্নিত হ'ব জাগিৰোডৰ এই প্ৰকল্পই অসমত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব मुझे गर्व है कि असम सेमीकंडक्टर मैन्युफैक्चरिंग में भी भारत के एक महत्वपूर्ण सेंटर के रूप में विकसित हो रहा है कुछ महीने पहले असम के जागीरोड में टाटा सेमीकंडक्टर असेंबली एंड टेस्ट फैसिलिटी की शुरुआत हुई है ये प्लांट आने वाले समय में
पूरे नॉर्थ ईस्ट में टेक्नोलॉजिकल ग्रोथ को प्रमोट करने वाला। प्रधानमंत्री मोदीर 11 বছৰীয়া শাসনকালত অসমৰ স্বাস্থ্য খণ্ডই লাভ কৰিলে নতুনত্ব। বিশেষকৈ 2023 চনত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান লাভ কৰিলে অসমে। আনহাতে তেওঁৰ কাৰ্যকালতে অসমত নতুনকৈ 15খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। উল্লেখ্য যে নৰেন্দ্ৰ মোদীৰ বাবে অসমে কৰ্কট ৰোগৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিবলৈ সক্ষম হৈছে। দক্ষিণ এছিয়াৰ বৃহৎ কেঞ্চাৰ কেয়াৰ নেটৱৰ্কৰ 15খন হাস্পতাল অসমত স্থাপন কৰা হৈছে। ইফালে আয়ুষ্মান ভাৰতৰ দৰে কল্যাণকামী আঁচনিৰ জৰিয়তে নাগৰিকসকলে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰি উপকৃত হৈছে। শেহতীয়াকৈ গুৱাহাটীত IIM স্থাপনৰ সিদ্ধান্তই দেশৰ উচ্চ শিক্ষাৰ মানচিত্ৰত অসমৰ স্থান উন্নীত কৰাৰ লগতে সামগ্ৰিক উন্নয়নত নতুন মাত্ৰা প্ৰদান কৰাৰ পথ প্ৰশস্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ প্ৰতি দিয়া অগ্ৰাধিকাৰৰ বাবে অসমত বিকাশৰ গতি ত্বৰান্বিত হোৱা বুলি মন্তব্য কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ লগতে আন নেতৃবৰ্গই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত নুমলীগড় ৰিফাইনেৰী 9 মিলিয়ন মেট্ৰিক টনলৈ ৰূপান্তৰৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ঔদ্যোগিকৰণত এক নতুন শক্তি আনিবলৈ সক্ষম হ'ল। নুমলীগড় তেল শোধনাগাৰলৈ পাৰাদ্বীপৰ পৰা পাইপলাইন বহুৱাই তেল আনাৰ যি দুঃসাহসিক প্ৰচেষ্টা, সেই প্ৰচেষ্টাই অসমৰ ৰাইজৰ মাজত থকা বহুদিনীয়া ধাৰণা যে অসমৰ তেল আন ৰাজ্যত শোধন কৰিবলৈ নিয়া হয়, তাৰ সেই ধাৰণাৰ পৰিৱৰ্তন কৰি আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমবাসীলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে। নৰ্থ ইষ্ট গেছ গ্ৰিডৰ প্ৰচেষ্টাই অসমত ঔদ্যোগিকৰণৰ এক নতুন বাতৰি বা নতুন এক পৰিৱেশ নিৰ্মাণ কৰিলে। উত্তৰ পূৰ্বাঞ্চলক কেৱল আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যতে নহয়, আন্তঃৰাষ্ট্ৰীয় বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিখিনি সুবিধা দিছে, যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় এটা ৰিভাৰ পোৰ্ট, ধুবুৰী আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু পাণ্ডু আন্তঃৰাষ্ট্ৰীয় ৰিভাৰ পোৰ্ট আৰু ডিব্ৰুগড়তো আজি যেনেধৰণে পোৰ্ট ইয়াত টাৰ্মিনেল বনোৱা হৈছে, যি টাৰ্মিনেলে ভৱিষ্যতৰ দিনত ৰিভাৰ ক্ৰুজৰ পেছেঞ্জাৰক আৰু কাৰ্গো ভেছেলৰ আজি তাতে বিভিন্ন সামগ্ৰী আজি ইয়াৰ পৰা বাংলাদেশৰ সৈতে কলকাতালৈ গৈ তাৰ পৰা বিশ্ব বিভিন্ন ঠাইলৈ আগবঢ়াই লৈ যোৱাৰ এটা ব্যৱস্থা আজি ইয়াত সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ উল্লেখযোগ্য সহযোগিতা আছে। অসমৰ বৰ্ণিল সংস্কৃতিৰ স্বকীয়তা বৰ্তাই ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি এই সংস্কৃতি প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে। ইতিহাস প্ৰসিদ্ধ শিৱসাগৰক ঐতিহাসিক প্ৰত্নতাত্ত্বিক ঠাই হিচাপে স্বীকৃতি দি উন্নয়নৰ বাবে বিশেষ পুঁজি বাজেটত ধাৰ্য কৰে। তদুপৰি ঐতিহাসিক চৰাইদেউ মৈদামে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয়। আনহাতে অসমীয়া ভাষাৰ ধ্ৰুপদী ভাষাৰ মৰ্যাদা নৰেন্দ্ৰ মোদীৰ কাৰ্যকালৰ অন্যতম এক উল্লেখনীয় অসমৰ বাবে অৱদান। অসমৰ স্বাভিমান গামোচাৰ লগতে জনজীৱন সংস্কৃতিৰে জড়িত বিভিন্ন সামগ্ৰীয়ে GI টেগ লাভেৰে স্বকীয় পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে। এই GI টেগে অসমৰ বিভিন্ন জনগোষ্ঠীক শক্তিশালী কৰাৰ লগতে সাংস্কৃতিক ঐতিহ্য বিশ্বজুৰি প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা বীৰ যোদ্ধাসকলক সন্মান প্ৰদৰ্শনেৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী সমগ্ৰ দেশজুৰি পালনত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰে। নতুন দিল্লীত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে। কেৱল সিমানেই নহয়,
যোৰহাটৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰজনাৰ মৈদামস্থলীত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে 125 ফুট উচ্চতাৰ জাতীয় বীৰজনাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰি বীৰজনাৰ বীৰগাথা প্ৰসাৰিত কৰিলে সমগ্ৰ দেশত। এয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। এই সৰুসজাই ষ্টেডিয়ামতে 2023 বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ বিহুৱে গঢ়িলে বিশ্ব অভিলেখ, যিয়ে বিশ্বজুৰি অসমীয়াৰ স্বাভিমান বাপতি সাহোন বিহুক প্ৰচাৰিত কৰাত সহায় কৰে। ये अविस्मरणीय है, ये अद्भुत है, अभूतपूर्व है, ये असम है। ये उत्सव सबके प्रयास से विकसित भारत के हमारे संकल्प को पूरा करने की प्रेरणा है। हमारी ये त्योहार सिर्फ संस्कृति का उत्सव मात्र नहीं है, बल्कि ये सबको जोड़ने, मिलकर आगे बढ़ने की प्रेरणा भी है। रंगाली बिहू, बोहाग बिहू की यही शाश्वत भावना है। ये असम वासियों के लिए दिल और आत्मा का त्योहार है। ये हर प्रकार की खाई को पाटता है, हर भेद को मिटाता है। ये मानव और प्रकृति के बीच तालमेल का उत्तम प्रतीक है। इसलिए बिहू को सिर्फ शाब्दिक अर्थ से कोई नहीं समझ सकता है, बल्कि इसे समझने के लिए भावनाओं की, एहसास की आवश्यकता होती है। यही भाव बहनों बेटियों के बालों में सजे कोपो फूल से होता है, मोगा सिल्क, मेखला सदर और रोंगा रिहा से मिलता है। यही एहसास आज घर घर में बनने वाले विशेष व्यंजन एहो एक बिड़खाक, इससे भी होता है। অসমৰ চাহ জনগোষ্ঠীৰ প্ৰতি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আন্তৰিকতা। চাহৰ সৈতে আছে প্ৰধানমন্ত্ৰীগৰাকীৰ হৃদয়ৰ সংযোগ। এই সংযোগৰ বাবেই যেন জনগোষ্ঠীটোৰ লোকসকলৰ কল্যাণ তথা তেওঁলোকৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সদায় আগ্ৰহী তেওঁ। असम टी अपने आप में एक ब्रांड है जो दुनिया भर में चाय के शौकीनों के जीवन का हिस्सा बन चुकी है। असम टी को 200 साल पूरे हो चुके हैं। ये लेगेसी असम को बाकी सेक्टर्स में भी आगे बढ़ने के लिए प्रेरित करती है। 2025 বৰ্ষত সৰুসজাই ষ্টেডিয়ামত উপস্থিত থাকি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰত্যক্ষ কৰিলে একেলগে 7,000ৰো অধিক শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ অনন্য দৃশ্য। অসমৰ বৰ্ণিল সংস্কৃতিৰ অন্যতম অংশ এই ঝুমুৰ নৃত্য উপভোগ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰাৰ লগতে লোকবাদ্য মাদল বজাই জনগোষ্ঠীটোৰ সৈতে একাত্ম হোৱাৰ দৃশ্যই সকলোকে কৰিছিল আহ্লাদিত। एक समय था जब देश में
असम और पूर्वोत्तर के विकास की भी उपेक्षा हुई, लेकिन अब पूर्वोत्तर की संस्कृति का ब्रांड एम्बेसडर खुद मोदी ही बन चुका है। বিকশিত ভাৰত গঢ়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ ধ্যান ধাৰণাক গুৰুত্ব দি আহিছে। যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। দেশৰ আন আন ৰাজ্যৰ সমান্তৰালকৈ অসমৰ যুৱ প্ৰজন্ময়ো আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দৃঢ়তাৰে খোজ দিবলৈ সক্ষম হৈছে। বিনিয়োগৰ জৰিয়তে উদ্যোগ খণ্ডত ৰাজ্যখনক টনকিয়াল কৰা, উদ্ভাৱনী দক্ষতা বৃদ্ধি কৰা তথা সংস্থাপনৰ ন সুযোগ সৃষ্টি কৰাত প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায় গুৰুত্ব দি আহিছে। 2025 বৰ্ষত গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম 2.0 সন্মিলনত অংশগ্ৰহণ কৰি এই কথাকেই দুহাৰে মোদীয়ে। असम आज साउथ ईस्ट एशिया और भारत के बीच का गेटवे बनकर उभर रहा है। इस पोटेंशियल को और आगे बढ़ाने के लिए सरकार ने नॉर्थ ईस्ट ट्रांसफॉर्मेटिव इंडस्ट्रियलाइजेशन स्कीम यानी उन्नति शुरू की है। ये उन्नति स्कीम असम समेत पूरे नॉर्थ ईस्ट में इंडस्ट्री को, इन्वेस्टमेंट को, टूरिज्म को गति देगी। मैं इंडस्ट्री के आप सब साथियों से कहूंगा, इस स्कीम और असम के अनलिमिटेड पोटेंशियल का पूरा लाभ उठाइए। असम की नेचुरल रिसोर्सेज और स्ट्रेटेजिक लोकेशन इस राज्य को इन्वेस्टमेंट का प्रिफर्ड डेस्टिनेशन बनाती है। औद्योगिक और अर्थनैतिक विकासर समान्तरालকৈ नागरिকৰ বিশেষকৈ গ্ৰামাঞ্চলৰ লোকসকলৰ জীৱনৰ মান উন্নীত কৰাত নৰেন্দ্ৰ মোদীয়ে বিশেষ গুৰুত্ব দি আহিছে। দেশৰ আন আন অঞ্চলৰ লগতে অসমতো প্ৰধানমন্ত্ৰী আৱাস যোজনা, স্বচ্ছ ভাৰত অভিযান, জল জীৱন মিছন, উজ্জ্বলা যোজনা, মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আদিকে ধৰি বিভিন্ন আঁচনিয়ে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিছে। অভূতপূৰ্ব এই পৰিৱৰ্তনৰ বাবে নাগৰিকসকলে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। ইয়াতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আয়ুষ্মান আৰোগ্য মন্দিৰ এটা আছে। গতিকে এই আয়ুষ্মান আৰোগ্য মন্দিৰৰ থ্ৰুদি আমাৰ জনসাধাৰণে যথেষ্ট উন্নতি হৈছে। বৰ্তমান মোদী চৰকাৰ ঘৰ দিলে বা বহুত আৰাম বাটাইবে আৰু বহুত আদমি ঘৰ পাইলে বা বৰ্তমান বহুত আমি সুবিধা বাটে। মোদী চৰকাৰ বহুত সুবিধা দিলে বা এতিয়া আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বাবে আমাৰ ৰাস্তা পদূলি ভাল হৈছে, ঘৰে ঘৰে বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা হৈছে, ভাল কলেজ হৈছে, স্কুল হৈছে, বহুতো সুবিধা কৰি দিছে আমাক। আগত মোৰ কেঁচা ঘৰ আছিলে, এতিয়া এখন মানে পকা ঘৰ পাই আমি প্ৰধানমন্ত্ৰীক ধন্যবাদ দিছোঁ। মোদী চৰকাৰৰ যি এক বলিষ্ঠ পদক্ষেপ সঁচাকৈ আমি শলাগ ল'ব লাগিব। আৰু তেখেতৰ নেতৃত্বত যি বিজেপি চৰকাৰে এতিয়া ৰাইজক সুৰক্ষিত কৰি ৰাখিছে, নিবনুৱা সমস্যা দূৰ কৰিছে, মহিলাসকলক উদ্যমিতা আঁচনিৰ জৰিয়তে বহু আঁচনি ৰূপায়ণ কৰি ৰাখিছে, দুখীয়া ৰাইজৰ প্ৰতি যি সহায় আগবঢ়াইছে সেয়া আচলতে নথৈ শলাগ ল'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি PM কিষাণ আগবঢ়াইছে, আজি এয়া মোৰ 2000 টকা সোমাইছে। গতিকে আমি তাৰ বাবে নথৈ আনন্দিত হৈছোঁ। অসমৰ উন্নয়ন তথা সফলতাৰ গাথা প্ৰধানমন্ত্ৰী মোদীয়ে অনেকবাৰ দেশৰ জনতাৰ সন্মুখত প্ৰশংসাৰে উল্লেখ কৰিছে। মন কী বাত অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে বড়োভূমিকে ধৰি অসমৰ বৰ্তমানৰ শান্তিপূৰ্ণ পৰিৱেশ, ক্ৰীড়া প্ৰতিভা, সাংস্কৃতিক ঐতিহ্য আদিৰ বিষয়ে একাধিক ইতিবাচক দিশ দেশ বিদেশৰ শ্ৰোতাক অৱগত কৰে। प्यारे देशवासियों, असम के बोंगाई गांव में एक दिलचस्प परियोजना चलाई जा रही है, प्रोजेक्ट संपूर्ण। इस प्रोजेक्ट का मकसद है कुपोषण के खिलाफ लड़ाई, और इस लड़ाई का तरीका भी बहुत यूनिक है। इसके तहत किसी आंगनवाड़ी केंद्र के एक स्वस्थ बच्चे की मां एक कुपोषित बच्चे की मां से हर सप्ताह मिलती है
और पोषण से संबंधित सारी जानकारियों पर चर्चा करती है। यानी एक माँ दूसरी माँ की मित्र बन उसकी मदद करती है, उसे सीख देती है। इस प्रोजेक्ट की मदद से इस क्षेत्र में एक साल में 90% से ज्यादा बच्चों में कुपोषण दूर हुआ है। অসমৰ জৈৱ বৈচিত্ৰ্য তথা প্ৰাকৃতিক সম্পদৰ চহকী দিশটোক প্ৰধানমন্ত্ৰীগৰাকীয়ে সদায় প্ৰচাৰ কৰি আহিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2024 চনত মোদীৰ ভ্ৰমণ আছিল উল্লেখযোগ্য। এই ভ্ৰমণে পৰৱৰ্তী সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰ পথ মুকলি কৰে। ইফালে পূৰ্বে প্ৰধানমন্ত্ৰীৰে সাক্ষাৎ পাবলৈ কল্পনাৰো অগোচৰ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ জনতাই প্ৰধানমন্ত্ৰী মোদীৰ সঘন উপস্থিতি আৰু উষ্ম সান্নিধ্যত ৰাজনৈতিক নেতাৰ পৰিচয়ৰ ঊৰ্ধত এজন জননেতাৰ আন্তৰিকতা লাভ কৰিছে। কোৱাৰ প্ৰয়োজন নাই যে দেশৰ আন ৰাজ্যৰ দৰে অসমৰ জনতাৰ হৃদয়তো বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। मोदी है तो हिंदुस्तान है। मोदी हिंदुस्तान के लिए बहुत बढ़िया सरकार है। वो ভাল কাম কৰি যাওক তেওঁ হেনা ভাল হওক। যুৱ প্ৰজন্মৰ কাৰণে এটা ধুনীয়া সুবিধা তেখেতে প্ৰদান কৰিছে। ऐसा इंडिया में ऐसा प्रधानमंत्री चाहिए। মোদী হেতু মুমকিন है। মহিলা বুলি নহয় গোটেই ৰাইজৰ কাৰণে কৰিছে তেওঁ আৰু যিখিনি কৈছে গোটেই ৰাইজৰ কাৰণে বহুতখিনি কৰিছে। मोदी होना चाहिए। बहुत काम किया है मोदी। बाप रे बाप सबको बचाया भी है। যদি এনেকে তেখেতে আৰু কাম কৰি যায় আশা কৰোঁ আৰু আগবাঢ়ি যাম আমি। তেওঁৰ কাম কাজৰ ৰুল ৰেগুলেশ্যনবোৰ ভাল হৈছে, বহুত ভাল হৈছে আগতকৈ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বহুত বেছি ভাল পাওঁ কাৰণ তেওঁ সকলোৰে কথা চিন্তা কৰে। তেওঁ যিটো কৰি আছে ভৱিষ্যত আৰু কৰি যাওক তাৰে আশা কামনা কৰোঁ। ভালে ভালে থাকক, আকৌ সমাজত ভালকৈ চাওক, আশীৰ্বাদ কৰক। তেওঁলোকক আমিও আশীৰ্বাদ কৰিলোঁ। মোদী জিন্দাবাদ, ভাৰত মাতা কি জয়। ৭৫ বছৰৰ জীৱন যাত্ৰাত নৰেন্দ্ৰ মোদীয়ে দেশৰ কল্যাণৰ নামত নিজকে উৎসৰ্গা কৰিছে। ইয়াৰ আশীৰ্বাদ স্বৰূপী হয়তো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে মোদীয়ে লাভ কৰিছে জনতাৰ অপাৰ মৰম আৰু আস্থা। আৰু এই আস্থাৰ প্ৰতি সন্মান ৰাখি দেশৰ স্বাৰ্থত প্ৰতিনিয়ত ব্ৰতী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ আন ৰাজ্যৰ সমান্তৰালকৈ অসমেও বিকশিত ভাৰতৰ সপোন সাকাৰ কৰাৰ দিশে দৃঢ়তাৰে খোজ দিছে। मैं असम के लोगों को विश्वास दिलाता हूं, आपके सहयोग से, आपके आशीर्वाद से असम के विकास में और तेज गति आएगी। असम विकास की नई ऊंचाई पर पहुंचेगा। উন্নয়নৰ গংগা বোৱা বিকশিত অসমৰ আজিৰ ছবি। 11 বছৰ পূৰ্বে অসমৰ প্ৰতি যি ভ্ৰান্ত ধাৰণা আছিল সেয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশজুৰি সলনি হৈ আজিৰ এই বিকশিত অসমৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। নৰেন্দ্ৰ মোদীৰ শক্তিশালী পদক্ষেপ আৰু সমৰ্থনৰ বাবে অসমে আজি লাভ কৰিছে নতুন মাত্ৰা। সমৃদ্ধিশালী ৰূপান্তৰৰ যাত্ৰা কৰিবলৈ সক্ষম হৈছে আজিৰ অসমে। আজিৰ অসমৰ প্ৰতিগৰাকী লোকৰে মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবে শান্তি প্ৰগতি আৰু বিকাশৰ জয়গান। सफर में धूप तो होगी, जो चल सको तो चलो, सभी है भीड़ में, तुम भी निकल सको तो चलो। किसी के वास्ते राहें कहां बदलती है, तुम अपने आप को खुद ही बदल सको तो चलो।